নমস্কাৰ। আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ শিতানলৈ সকলোকে স্বাগতম জনাই আজিৰ মোৰ এই সাধাৰণ জ্ঞানৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টিৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে মহাত্মা গান্ধী সেতু কোনখন নদীৰ ওপৰত আছে? অপশ্যন ক গংগা নদী, অপশ্যন খ যমুনা নদী, অপশ্যন গ কাবেৰী নদী, অপশ্যন ঘ নীল নদী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক গংগা নদী। দ্বিতীয় প্ৰশ্নটি হৈছে ভাৰতত কেতিয়া প্ৰথম টেষ্ট টিউব বেবী জন্ম দিয়া হয়? অপশ্যন ক 1984 চনৰ 6 আগষ্টত, অপশ্যন খ 1985 চনৰ 6 আগষ্টত, অপশ্যন গ 1986 চনৰ 6 আগষ্টত, অপশ্যন ঘ 1987 চনৰ 6 আগষ্টত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে গ 1986 চনৰ 6 আগষ্টত। তৃতীয় প্ৰশ্নটি হৈছে কিলা ই মুৱেল সৰ্বপৰিচিত নামটো কি? অপশ্যন ক লালকিল্লা, অপশ্যন খ তাজমহল, অপশ্যন গ কুতুব মিনাৰ, অপশ্যন ঘ পিৰামিড। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক লালকিল্লা। চতুৰ্থ প্ৰশ্নটি হৈছে ভাৰতত সাহসিকতাৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ পুৰস্কাৰ কি? অপশ্যন ক ভাৰত ৰত্ন, অপশ্যন খ পৰমবীৰ চক্ৰ, অপশ্যন গ পদ্মবিভূষণ, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ পৰমবীৰ চক্ৰ। এই ভিডিঅ'টিৰ শেষৰ তথা পঞ্চম প্ৰশ্নটি হৈছে মাজৰাতি সূৰ্য উঠা দেশ কোনখন? অপশ্যন ক ভাৰত, খ আমেৰিকা, গ জাপান, ঘ নৰৱে। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে নৰৱে। আপোনালোকৰ যদি এনে ভিডিঅ'সমূহ ভাল লাগে সকলোৱে মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। জয় আই অসম।